নমস্কাৰ ছাত্ৰীসকল আমাৰ যিটো 2024 আৰু 25 এই শিক্ষাবৰ্ষ গুচি গ'ল বুলি ক'ব পাৰোঁ। আমাৰ ৰিজাল্টো সকলোৰে দিলে বুলি মই ভাবোঁ। এতিয়া আমি যিহেতু ৰিজাল্ট দিয়া হ'ল, গুণোৎসৱৰো দিয়া হ'ল। এতিয়া আমি যিটো শিক্ষাবৰ্ষ এই 24-25 শিক্ষাবৰ্ষৰ বাবে আমি শৈক্ষিক অগ্ৰগতিৰ খতিয়ান পত্ৰ ইছ্যু কৰিব লাগিব। গতিকে এতিয়া আমি কেনেকৈ কৰিম, প্ৰথমতে সেইটো যদি জানিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে এটা কথাটো জানি ল'ব লাগিব, আৰু সেয়া হ'ল আমাৰ যিটো 4টা মূল্যায়ন থাকে। যেনেকৈ প্ৰথমটো ইয়াত কোৱা হৈছে গঠনাত্মক মান নিৰূপণ। ঠিক আছে, আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে দেখিছে, তথাপিও মানে মই টিক কৰি দেখুৱাই আছোঁ। এইটো যিটো গঠনাত্মক মান নিৰূপণ, এইটো 50ৰ মানে লোৱা হৈছে, মানে মুঠ নম্বৰ 50 আৰু এইটো মনত ৰাখক। তাৰপাছত এইটো যিটো সামগ্ৰিক মান নিৰূপণ, এইটো 100 নম্বৰ লোৱা হৈছে, যিটো মূল্যায়ন, সেই মূল্যায়নটো ইয়াত আকৌ 50 আৰু আকৌ ইয়াত 100 নম্বৰৰ। গতিকে আমি সেইটো মনত ৰাখিব পাছত, মানে প্ৰথমতে আৰু চাওক, যিটো মই আপোনালোকক দেখুৱাইছোঁ, যিটো ফৰ্মেট দেখুৱাইছোঁ, সেইটো ফৰ্মেটটো বহুতো ডিষ্ট্ৰিক্টৰ লগত অলপ মানে বেলেগ হ'ব পাৰে। মই চাইছোঁ কিছুমানতো বেলেগ ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকৰ ফৰ্মেটটো অকণমান হ'লেও মানে বেলেগ হৈ আছে। গতিকে অলপমান ভাবিব লাগিব আৰু ক'বলৈ গ'লে। কিন্তু যিটো উলিওৱা হৈছে মানে অগ্ৰগতি খতিয়ান পত্ৰত যিটো মানে যি প্ৰচেছত বা যি পদ্ধতিত বনোৱা হৈছে, সেইটো চব একেটাই। মানে গুণোৎসৱৰ পৰা 10% ল'ব লাগে, আৰু বাকী যিটো শৈক্ষিক মানে হেৰিৰ পৰা, একাডেমিকৰ পৰা সেই ল'ব লাগিব 90%, সেইটো ল'বই লাগে। গতিকে সকলো গোটেই একে বুলিব পাৰি। এতিয়া মই প্ৰথমতে কৈছোঁ, এইটো চাওক, এইটো গোটেই লেংগুৱেজ ৱাইজ মানে ইয়াতে পাৰ্চেণ্টেজ উলিওৱা হৈছে, আপোনালোক সেইটো মনত ৰাখিব। এইটো চাওক, ভাষা 1, এইটো যিটো প্ৰথম হেৰিটো, মই হেৰিটো চেঞ্জ কৰি দিছোঁ, ইয়াৰ কথাটো কৈছোঁ মই। ঠিক আছে, এইটো ৰৰ কথা কৈছোঁ মই। এতিয়া চাওক, ইয়াত 49 পাইছে, যাৰ বাবে মই বনাইছোঁ। এই শিক্ষাৰ্থীৰ নামটো ইয়াত লিখা হোৱা নাই, আমি পিছত লিখি দিম। এই শিক্ষাৰ্থীৰ নম্বৰ মানে 50ৰ পৰা 49, তাৰপাছত 100ৰ পৰা 95, আকৌ 50 আউট অফ 50 49 পাইছে, আকৌ আউট অফ 100 96 পাইছে, এইটো 96 হয়। গতিকে এই টোটেল আমি ইয়াত সৰ্বমুঠ কৰিছোঁ, এইটো চাওক 289। ঠিক আছে, এতিয়া এই 289টো আমি কি কৰিলোঁ, ইয়াৰ পৰা আমি 90% উলিয়ালোঁ। 90% উলিয়ালে আমি এইটো পাইছোঁ, এইটো চাওক, আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত আকৌ আমাৰ যিটো গুণোৎসৱ, মানে যি শিক্ষাৰ্থীৰ গুণোৎসৱৰ যিটো ৰিপৰ্ট কাৰ্ড বুলি কৈছোঁ, আৰু সেই ৰিপৰ্ট কাৰ্ডত শিক্ষাৰ্থীৰ যিটো কি কয়, যিটো পাৰ্চেণ্টেজ, এই পাৰ্চেণ্টেজটো, এই পাৰ্চেণ্টেজৰ পৰা আমি 10% যদি লওঁ, সেইটো ইমান ওলাইছে, এইটো চাওক। তাৰপাছত আমি এই দুটাটো আমি যোগ কৰি ইয়াত দি দিছোঁ। ঠিক তেনেকৈ গোটেইটো একেটাই, আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো চাওক, ভালদৰে চাব, গোটেই একেটাই, কিন্তু এইটো অলপমান বেলেগ হ'ব। আপোনালোকক মই কৈ আছোঁ, এইটো যিটো কলা শিক্ষা, এইটো অলপমান বেলেগ হ'ব, কিন্তু তাৰ বাদে যিমানবোৰ মানে কৰিছোঁ, সেই গোটেইটো একেটাই। গতিকে তাৰপাছত এইকেইটাটো এতিয়া মই নকওঁ, কাৰণ ভাষা 1ৰ পৰা 1ৰ পৰা ধৰি এই পৰিৱেশ অধ্যয়ন ইয়ালৈকে চব একেই, মানে পদ্ধতিটো। আৰু এতিয়া কলা শিক্ষা, এই যিটো কলা শিক্ষা, এই কলা শিক্ষাৰ কথাটো মই কওঁ এতিয়া। এইটো চাওক, আমাৰ যিটো কলা শিক্ষা, আপোনালোকৰ কিমান নম্বৰ লৈছে মই নাজানো, কিন্তু আমাৰ গোটেই, ঠিক আছে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, গোটেই যিটো কি কয়, যিটো মূল্যায়নটো 50ৰ পৰা মানে সেইটো লোৱা হৈছে। এতিয়া এই 4টা যিটো মূল্যায়নৰ যিটো নম্বৰ, সেই নম্বৰ যদি যোগ কৰোঁ, আমি ইমান পাওঁ। ঠিক আছে, 148 পাওঁ। এতিয়া আমি এই 148, ইয়াৰ পৰা আমি 90% বা 10% সেইবোৰ আমি নুলিয়াওঁ, ইয়াৰ পৰা আমি 100%-এ ল'ম, মানে ঠিক আছে, 100%-এ ল'ম। গতিকে যদি 100% লওঁ, তেতিয়া আমাৰ ইমান ওলায়। ঠিক আছে, আপোনালোকক মই ভাবোঁ সেইটো মানে কি ধৰণে পাৰ্চেণ্টটো উলিয়াইছোঁ, সেইটো মানে জনাব লাগে বুলি মই নাভাবোঁ, আপোনালোকে জানিবই। আপোনালোকে সেইটো ভালদৰে মানে বনাই ল'ব, আৰু সেইটো পাৰ্চেণ্টটো উলিয়াই পিনি ইমান হৈছে। এতিয়া এইটো চাওক, আমাৰ যিটো ফৰ্মেট, এই ফৰ্মেটত অলপমান মই ভাবোঁ এডিট
কৰিবলগীয়া আছিলে চাগে ইয়াত বাচ্ছা যি কি নহওক এইটো চাওক আপোনালোকক দেখুৱাই আছোঁ ইয়াত অলপমান তলত লৈ এইটো দেখিছে নহয় এইকেইটা ঠিক আছে এই গোটেই হেৰিটো এই যিটো পাৰ্চেণ্টেজ আমি যিটো উলিয়ালোঁ ন এই পাৰ্চেণ্টেজটো আমি কি কৰিম সেইটো গোটেইটো যোগ কৰি যোগ কৰাৰ পাছত আমি এটা এভাৰেজ হেৰি গড় যিটো গড় গ্ৰেড দেখিছে নহয় এইটো গড় গ্ৰেড বুলি লিখিছে নহয় আমি গড় উলিয়াম মানে আমি যদি গড় উলিয়াওঁ তেতিয়া আমি ইমান পাওঁ ঠিক আছে 87.40 ইমান পাওঁ এতিয়া ইয়াতে ইয়াৰ মুঠ যিটো এই ইয়াৰ যিটো মুঠ আছিলে ইয়াৰ মুঠ ইয়াৰ মুঠটো লিখিবলৈ ইয়াত মানে জেগা থাকিব লাগিছিলে কিন্তু আমাৰ ডিষ্ট্ৰিক্টৰ পৰাই মানে এনেকুৱা ফৰ্মেট বনাই দিছে গতিকে এইটো লিখিবলৈ এই মুঠটো ইয়াৰ মুঠটো লিখিবলৈ ইয়াত মানে জেগা নাই যি কি নহওক এইটো মুঠ কৰি পিনি যিমান পালোঁ এই মুঠৰ পৰা আমি যদিহে গড় উলিয়াওঁ গড় উলিয়ালে আমাৰ যিটো গড় পাৰ্চেণ্টেজ ন নম্বৰ সেইটো ইমান আহে ঠিক আছে ইমান 87.40 আহে এতিয়া এই 87.40 পালোঁ এইটো মই আমি ইয়াত বহুৱালোঁ এতিয়া বহুৱাৰ পাছত এতিয়া আমি কি গ্ৰেড পাইছে সেইটো লিখিবলৈ ইয়াত জেগা মই ভাবোঁ থাকিব লাগিছিলে কিন্তু সেইটো জেগাটো নাই ইয়াত গতিকে আমি ইয়াত চাব লাগিব এতিয়া এইটো তলত এইটো দেখিছে নহয় এইটো যিটো গড়ৰ যিটো টেবল বনাই দিয়া হৈছে ইয়াৰ পৰা আমি সেইটো মানে ভাবি চিন্তি ক'ব লাগিব আৰু ইয়াত যিহেতু 87.40 আছে ন মানে এইটো 2024 আৰু 25 শিক্ষাবৰ্ষত মানে গোটেই গড় যদি উলিয়াওঁ ইমান পাইছে মানে এই শিক্ষাৰ্থীয়ে ঠিক আছে 87.40 পাইছে গতিকে 87.40 যদি হয় তেতিয়াহ'লে গ্ৰেড কিমানত আছে এইটো চাওক 81 পৰা ধৰি 90লৈকে ন তাৰমানে তাৰ মাজত যদি থাকে আমি কি বুলি ক'ম এইটো এ গ্ৰেড বুলি ক'ম মানে এইটো এনেকৈ আমি চাব লাগিব ইয়াত এইটো ফৰ্মেট মতে গতিকে আমাৰ ডিষ্ট্ৰিক্টত এনেকৈ মানে ফৰ্মেট বনাই দিছে যিহেতু আমি এতিয়া উলিয়ালোঁ মানে গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেনেকুৱা আচলতে কেনেকুৱা বুলি নহয় মই ভাবোঁ চবতে প্ৰায় একেই মানে ঠিক আছে চবৰে একেই ক'বলৈ গ'লে চবৰে একে যেনেকৈ মই ইয়াত উলিয়াই দিছোঁ আপোনালোকে এনেকৈ ওলাব লাগিব এনেকৈ মানে উলিয়াই পিনি যিটো খতিয়ান পত্ৰটো বা মাৰ্কশ্বিট বুলি কৈছোঁ আৰু এই মাৰ্কশ্বিটটো আপোনালোকে শিক্ষাৰ্থীবিলাকক দিব লাগিব গতিকে ছাত্ৰসকল আশা কৰোঁ আপোনালোকে এই যিটো ভিডিঅ'ৰ পৰা কিছু হ'লেও হেৰি পাইছে আইডিয়া পাইছে কি ধৰণে বনাব লাগে সেইটো যদি কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব মই নিশ্চয় আপোনালোকক সকলোকে উত্তৰ দিম আৰু আপোনালোকে মোৰ চেনেলত হেৰি কৰিব আশীৰ্বাদ দিব যাতে আপোনালোকৰ আশীৰ্বাদ পাই মই এনেকৈ মানে ভিডিঅ' বনাই আপোনালোকক দেখুৱাই গৈ থাকিব পাৰোঁ আগন্তুক দিনত ধন্যবাদ